হেল্ল' এভৰিৱান, লাষ্ট ব্লগত মই দেখাইছিলোঁ যে আমি গৈ আছিলোঁ নিধিবনলৈ আৰু ফাইনেলি আহি পালোঁ আমি নিধিবন। আৰু এইখনেই হৈছে নিধিবন। আৰু নিধিবন হৈছে এনেকুৱা এখন জেগা য'ত ভগৱান কৃষ্ণই ৰাসলীলা কৰে ৰাধা আৰু গোপীসকলৰ লগত। আৰু কোৱা হয় যে এই গছবিলাকেই হৈছে সেই গোপীবিলাক যোনবিলাক মানে ৰাতি হোৱাৰ লগে লগে মানে জীৱন্ত হৈ উঠে আৰু লগতে এগৰাকী মানে গোপীৰ ৰূপ লৈ লয়। আৰু লগতে কোৱা হয় যে এই ভিতৰত থকা মন্দিৰভাগত যোনভাগ মন্দিৰত সদায় মানে পূজা পাঠ কৰে, সেই পূজা পাঠ কৰা মন্দিৰভাগত সদায় মানে ৰাতি প্ৰসাদ দি থৈ দিয়ে আৰু লগতে বিচনা ঠিক কৰি থৈ দিয়ে। আৰু ৰাতিপুৱা হ'লে সেই যোনটো প্ৰসাদ দি থৈ দিয়ে সেই প্ৰসাদটো খোৱা হৈ থাকে, লগতে বিচনা চেদেলি ভেদেলি হৈ থাকে। মানে কোৱা হয় যে ভগৱান শ্ৰীকৃষ্ণ এতিয়াও এই জেগালৈ আহে আৰু লগতে তেওঁ আহি ইয়াত প্ৰসাদ গ্ৰহণ কৰি আৰু তেওঁ নিজেই ইয়াত বিশ্ৰাম কৰি পেলাই যায়। আৰু আমি ইয়াৰ পৰা মাটি অলপো লৈ আহিলোঁ, মানে যোনজন আমাৰ গাইড আছিলে তেওঁৱে মাটি অলপ আমাক দি দিছে। তেওঁক কৈছিলোঁ মানে আমাক দিবৰ কাৰণে, কাৰণ যিহেতু এই জেগাখিনিত যিহেতু ভগৱান কৃষ্ণ আহে, য'ত মহাৰাস কৰে, তো সেইখিনি মাটি কিমান বেছি পবিত্ৰ হ'ব, সেইকাৰণে সেই মাটি আমি অলপমান লৈ আহিছোঁ। আৰু এই ভাগ মন্দিৰ সন্ধিয়া হোৱাৰ লগে লগে বন্ধ কৰি দিয়া যায় আৰু একদম ৰাতিপুৱাহে খোলে। আৰু কোনোবাই যদি এই মহাৰাস ভাগ ৰাতি চাবলৈ চেষ্টা কৰে, সেই মানুহজন কাণেই নুশুনা হৈ যায়, পাগল হৈ যায় আৰু কিছুমান মৰি যায়। আৰু যোনবিলাক মৰি গৈছিলে সেইবিলাকৰ কবৰ ইয়াতে দিয়া হৈ আছে। তাকে আমাক মানুহজনে কৈ আছিলে। বাকী সন্ধিয়া গৈছিলোঁ আমি প্ৰেম মন্দিৰলৈ, সেইখিনি দেখাম মই নেক্সট ব্লগত। বাৰু আজিলৈ আহিছোঁ, ৰাধে ৰাধে।